দুটামান কথা কবৰ বাবে উদ্যোক্তা সমিতিৰ বিনোদ খাৰিয়াদেৱে অনুৰোধ জনাইছে। বিশেষ ক'ব লগা এই সময়ত নাথাকে বুলিয়ে ভাবিছো, কিন্তু এটা কথাই মই ক'ব বিচাৰো, কেৱল আমিবোৰ যিসকল জ্যেষ্ঠ আছো বা আমাতকৈ যিসকল জ্যেষ্ঠ আছে সেইসকলে এটা সময়ত এনেধৰণে কাৰ্যসূচীবোৰ গ্ৰহণ কৰিছিল নে নাই নাজানো, কিন্তু আমাৰ সমপৰ্যায়ত যদি আমি চাবলৈ যাওঁ, আমাৰ গাঁৱৰ সমাজবোৰত কিছু কিছু জেগাত এনেধৰণৰ কাৰ্যসূচী হাতত লৈছিল আৰু সেইবোৰ বৰ ভাল কাৰ্যসূচী আছিল বুলি আমি বৰ্তমান সময়ত অনুভৱ কৰিছো, উপলব্ধি কৰিছো। ভোগালীৰ ভোজৰ লগত সংগতি ৰাখি যে এনেধৰণে কণ কণ মইনা সকলক বা জ্যেষ্ঠসকলে আনন্দদায়ক পৰিৱেশত কিছু খেল ধেমালিৰ ব্যৱস্থা কৰা হয়, এইটো আনন্দদায়ক পৰিৱেশ বুলি এইটো কাৰণেই কৈছো, আমাৰবোৰৰ বয়স যেতিয়া 12, 13, 14, 15, 16 বছৰ আছিল, তেতিয়া আমি বিভিন্ন ধৰণৰ খেল ধেমালি খেলিছিলো, গাঁৱতে খেলিছিলো। কিন্তু আজি যিমানবোৰ কণ কণ মইনা মাইনী আছে 12, 13, 14, 15, 16 বছৰ বয়সৰ, সেইসকলক আজিৰ দিনত এনেধৰণে খেল ধেমালিৰ লগত জড়িত হোৱা আমি দেখা নাপাওঁ। এয়া নাজানো কিবা আধুনিকতাৰে ধুমুহাত তেখেতলোক পৰিছে নে অভিভাৱক অভিভাৱিকাসকলৰ মন মগজুৰ চিন্তা চেতনাবোৰ অলপ সলনি হৈছে, সেই কথা আমি বিশ্লেষণ কৰিব পৰা ব্যক্তি নহয়। কিন্তু এটা কথা আমাৰ চকুত সদায় পৰে, এই আধুনিকতাৰ দিনত আমাৰ হাতত আমি প্ৰত্যেকে ব্যৱহাৰ কৰা আটাইতকৈ ডাঙৰ বস্তুটোৱে হ'ল মোবাইল। এই মোবাইল ফোনটো যেতিয়াৰ পৰা আহিল, তেতিয়াৰ পৰাই আমাৰ মইনা মাইনীসকলে কোনো ধৰণৰ খেল ধেমালি নেখেলে, কেৱল মাত্ৰ মোবাইলক লৈ ব্যস্ত। এই ব্যৱস্থাটোৱে কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা কণ কণ মইনা মাইনীসকলক, আমাৰ সন্তানসকলক কিন্তু দিনক দিনে বিকলাংগ কৰি যাবলৈ যোৱাৰ এটা ব্যৱস্থা হৈছে। সাংঘাতিকভাৱে বিকলাংগ হৈছে আমাৰ মইনা মাইনীসকল, উঠি অহা প্ৰজন্ম মোবাইলৰ যোগেদি। আমি এটা সময়ত মানুহৰ চোতালে চোতালে খেল ধেমালি খেলিছিলো, আমাৰ স্বাস্থ্যবোৰ ভাল আছিল, মগজুবোৰ ভাল আছিল, শৰীৰবোৰ ভাল হৈ আছিল, আমি নিৰোগী হৈ আছিলো। বৰ্তমান সময়ত কেৱল মাত্ৰ বিচনাখনত পৰি আমি মোবাইলটোৰ বাদে একোৱে চিনি নোপোৱা হলো। এই ক্ষেত্ৰত কিন্তু আমি অভিভাৱক অভিভাৱিকাসকলে সাংঘাতিকভাৱে যত্ন কৰাটো প্ৰয়োজন আছে। আমাৰ মইনা মাইনীসকলক এইবোৰৰ পৰা আঁতৰাই ৰখাৰ প্ৰচেষ্টা কৰিব লাগিব। তো আজি মই অন্য কথা নকওঁ, তো এইষাৰ কথাই কৈছো। এই শাৰীত অভিভাৱক অভিভাৱিকা বুলি ক'বলৈ গ'লে ময়ো তাৰ ব্যতিক্ৰম নহয়, ময়ো সেই শাৰীতেই পঢ়ো। মোৰ সন্তানক মই যেনেধৰণে চিন্তা চৰ্চা কৰিছো তেনেধৰণে ময়ো কৰিব পৰা নাই, বাকীসকলেও চাগে কৰিব পৰা নাই বুলিয়ে ভাবিছো, কিন্তু কৰিলে ভাল হয়, চেষ্টা কৰিব লাগে। এটা কথা অতি লাজ লগাৰ দুখজনক, কথাষাৰ নকলেও নহয়, কথাষাৰ কৈছো কেৱল অভিভাৱক অভিভাৱিকাসকলৰ বাবে। আজি কেইদিনমানৰ আগত আমাৰ এই গাঁৱৰ ৰমেন গগৈ ঘৰত আমাৰ এই গাঁৱৰ কেইজনমান সৰু সৰু ভাইটি ভণ্টিয়ে দিনতেই তামোল চুৰ কৰিছিল। এই কথাটো বৰ লজ্জাজনক কথা। এই ক্ষেত্ৰত কিন্তু সেইসকল মইনা মাইনীৰ মগজুত তেনেধৰণে চিন্তা চৰ্চা কৰিব পৰা শক্তিকণ অহা নাই বুলিয়ে ভাবিছো, কিন্তু অভিভাৱক অভিভাৱিকাসকলে কিন্তু সেই কথাত সচেতন হোৱাটো প্ৰয়োজন আছে। বাৰু যি কি নহওক, আজি এই খেলখনেই শুভ উদ্বোধন কৰিলো বুলি মই ঘোষণা কৰিছো। ধন্যবাদ।